মুখ্যমন্ত্ৰীৰ পৰা অতৰাব লাগে নে নালাগে কথা চিধা চিধি যদি হিমন্ত বিশ্ব শৰ্মাক অতৰাব নালাগে আপোনালোকে ইউডিএফৰ বদৰুদ্দিন নাজমল ডাঙৰীয়াক ভোট দি দিয়ক আৰু যদি অতৰাব লাগে তেতিয়াহ'লে আপোনালোকে এটা ভোট আপোনালোকে ইউডিএফক নিদিব ৰাইজ এটা ভোট নিদিব আপোনালোকে বদৰুদ্দিন নাজমল ডাঙৰীয়াক ইয়াৰ পৰা আঁতৰাই দিয়ক এমপিৰ পৰা আঁতৰাই দিয়ক দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ দায়িত্ব ৰকিবুল হুছেইন গৌৰৱ গগৈ ডাঙৰীয়াই লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া মুকলি প্ৰত্যাহ্বান ভাবি চাব ৰাইজ যিটো সময়ত হিমন্ত বিশ্ব শৰ্মাই আমাৰ ল'ৰা ছোৱালীক অত্যাচাৰ কৰিবলৈ বিভিন্ন সুযোগ বিচাৰি থাকে যেতিয়া বিভিন্ন ধৰণেৰে আমাক উচ্ছেদ কৰে গৰু খেতিত যেতিয়া দেশপতিৰ পৰা জঁপিয়াই ফুটো তুলিয়াই সেই সময়ত কংগ্ৰেছে আমি তাত পানী ঢালি হিমন্ত বিশ্ব শৰ্মাৰ জুই নুমাবলৈ বিচাৰোঁ কিন্তু বদৰুদ্দিন নাজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাই জ্বলোৱা জুইত কেৰাচিন তেল পেট্ৰল ঢালি আৰু দপদপাই জ্বলোৱাব বিচাৰে ৰাইজ আজি ভোট খুজিবলৈ আহিছা এটা ভোট দিব ৰাইজ তেওঁক আপোনালোকে আৰু কি কৈছে যে মুছলমান ল'ৰাবিলাক ৰাস্তাত গৈ থাকোঁতে ছোৱালী দেখিলে বোলে গাটো গৰম হৈ যায় কৈছে নে নাই ৰাইজ এনেই হিমন্ত বিশ্বই বিচাৰি থাকে অত্যাচাৰ কৰিবলৈ তাকে আকৌ যদি জুইত ঘিউ ঢালি দিয়ে হিমন্ত বিশ্বই ভালেই পাব নাপায় ৰাইজ ভাল পাবনে নাপায় সেইকাৰণে ৰাইজ আজি আপোনালোকক কৈছোঁ আপোনালোকে আমাক ভোট দিয়ক তৰুণ গগৈ পুত্ৰ সমন্বিতে জাকিৰ হুছেইন আমি গোটেইখিনি আহিছোঁ আমাক বিশ্বাস দিয়ক এবাৰ চান্স দিয়ক ৰাইজ এবাৰ চান্স দিয়ক এজন হিমন্ত নহয় দুজন হিমন্ত নহয় 50জন হিমন্তই আপোনালোকৰ নোম এডাল লৰাব নিদিওঁ আগত থিয় হৈ থাকিম ৰাইজ সেইকাৰণে ৰাইজ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ এইটো আমাৰ জীৱনৰ নিৰ্বাচন হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীক ভৰিত ধৰিবলৈ বাকী মোক চিকিউৰিটি দিয়ক লাগিলে মই সেনা বাগবোৰত গৈ কংগ্ৰেছৰ বিপক্ষে কম কথাখিনি বুজিছে মই ৰাজহুৱাভাৱে আজি কথা দিছোঁ ৰাইজ যদি সেই নেতাসকলৰ সাহস আছে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি আকৌ ৰাইজৰ ওচৰলৈ আহক ৰাইজৰ ভোট খোজক ইয়াত আহি পেলাই কংগ্ৰেছৰ বিৰুদ্ধে কথা কয় আৰু বিধানসভাত তেওঁ হাতৰ চিম্বলৰ কথা কয় তাত কংগ্ৰেছৰ বিধায়ক তেওঁ সুধিবচোন তেওঁ কোন দলৰ বিধায়ক লগত থাকি বুকুত কামৰা মানুহ ৰাইজ এনআৰচি সময়ত ক'ত গৈছিল তেওঁ কওক এদিন গৰু খেতিৰ সময়ত তেওঁ গৰু খেতিলৈ গৈছিল নেকি আমাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেট যেতিয়া মহিলাসকলৰ বাতিল কৰিছিল তেওঁ এইবিলাকৰ ক্ষেত্ৰত মাতিছিল নেকি পদচ্যুত কৰিম আমি বিধায়ক পদ খাৰিজ কৰিম ৰাইজ মোৰ এইটো প্ৰত্যাহ্বান থাকিল আজি নিৰ্বাচনৰ সময়ত প্ৰত্যাহ্বান থাকিল কৰি দেখুৱাম এসপ্তাহৰ ভিতৰত আমি আমাৰ নামত আমি তেখেতৰ বিৰুদ্ধে আমি স্পীকাৰক দিম যদি স্পীকাৰে একো নকৰে আইনৰ আশ্ৰয় ল'ম এইবাৰ বিষম কথা সাহস আছে যদি ৰাইজৰ ওচৰলৈ আহক ইয়াৰ মানুহে কষ্ট কৰে গৰু বজাৰ কৰে হিমন্ত বিশ্ব শৰ্মাৰ লগত লাগি আমাৰ এই মানুহখিনিৰ গৰু বজাৰখন উঠাই দিবলৈ কয় ৰাইজ কৈছেনে নাই আপোনালোকে বহুতে জানে কৈছেনে নাই পঞ্চায়তৰ প্ৰেচিডেণ্টে কোনোবাই তেওঁৰ লগত লেট পেট কম কৰিলেই লেনাদাৰা কম হ'লেই তেওঁলোকক ৰঙা চেকু দেখুৱায় সেইদিন গ'ল আপোনালোকে দোৱা কৰক আশীৰ্বাদ কৰক 7 তাৰিখে কংগ্ৰেছক ভোট দিয়ক আপোনালোকৰ পৰিয়ালটোলৈ আপোনালোকে সুখে শান্তিৰে থাকিব পাৰিব কিন্তু ৰাইজ এই যে 7 তাৰিখে আমি যেনে ভোট দিম সেইটো জীৱনৰ সকলোতকৈ ডাঙৰ ভোট এই 7 তাৰিখৰ ভোটৰ ওপৰত আপোনালোকৰ আমাৰ জীৱন জড়িত হৈ আছে এই 7 তাৰিখৰ ভোটৰ ওপৰত আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত জড়িত হৈ আছে সেইকাৰণে এইবাৰ
এইবাৰ ভোট দিতে এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো আপোনালোকে চিন্তা কৰিব আজি আমি পাহৰি গৈছো ৰাইজ কেইদিনমানৰ আগত নিজৰ নামটো এনআৰচিত সোমাবৰ কাৰণে নিজৰ পত্নীক লৈ এখন গাড়ীত সোমোৱাই আমি নিজৰ নামটো এনআৰচিত সোমাবৰ কাৰণে ঘূৰি ফুৰিবলগীয়া হৈছিল নে নাই ৰাইজ এই চৰ অঞ্চলৰ পৰা কষ্ট কৰি নিজৰ ঘৰৰ মানুহবিলাকক লগত লৈ আমি বৰপেটা নগাঁও যোৰহাট শিৱসাগৰত নিজৰ কাগজবিলাক দেখুৱাই থাকিবলগীয়া হৈছিল সেই সময়ত আনপচি কৰিলে লাভ নহ'ব ৰাইজ ভোটটো দিওঁতে চিন্তা কৰি দিব আজি আপোনালোকে চাওক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পদে পদে আমাক অপমান কৰে তুচ্ছতাচ্ছিল্য কৰে আমাৰ মানুহক কয় মিয়াৰ ভোট নালাগে আমাৰ মানুহ যেতিয়া কৰ্ম কৰি খায় চেঙাৰ মানুহ বাগবৰা মানুহ আজি গুৱাহাটীত থাকে এই গুৱাহাটীত থকা আমাৰ মানুহসকলে কনষ্ট্ৰাকশ্যনৰ কাম ঘৰ বনোৱা কামত পাকৈত এই যে বিজেপিৰ ডাঙৰ অফিচটো দেখিছে সেইটো চেঙা বাগবৰৰ আমাৰ মিস্ত্ৰীয়ে কৰিছে চেঙা বাগবৰ ধুবুৰীৰ মানুহে পাইলিং কৰাত এক্সপাৰ্ট তাত আমাৰ যিকেইটা ডাঙৰ ডাঙৰ বিল্ডিং কৰিছে বিজেপিৰ আমাৰ ইয়াৰ চেঙা আৰু বাগবৰৰ মানুহে কৰিছে এই মানুহখিনিয়ে গোটেই বছৰ কাম কৰে গোটেই বছৰ কাম কৰি ৰোজা ৰাখি ৰমজান ৰাখত থাকি ভোকত থাকি ঈদৰ 5 দিন আগত ঘৰলৈ আহে ঘৰলৈ আহি ভাবে যে নিজৰ ল'ৰা ছোৱালী লৈ আমি ভালকৈ থাকিম শান্তিৰে থাকিম ছোৱালী ল'ৰাক কাপোৰ দিয়ে ছোৱালী ল'ৰাক কাপোৰ দি ভালকৈ ঘৈণীয়েকক কাপোৰ দি শুবলৈ লয় কথাবিলাক চিন্তা কৰিব ৰাইজ আমাৰ মানুহে বিচাৰে শান্তি এই কৰ্ম কৰি খোৱা এই খেতি কৰি খোৱা মানুহসকল যেতিয়া ঘৰত শুই থাকে এই হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক কাঢ়ি নি আপোনালোকে বাল্য বিবাহৰ নামত বিভিন্ন নামত জেলত নিয়ে নে নিনিয়ে আপোনালোকে কথাবিলাক চিন্তা কৰিব নিয়ে নে নিনিয়ে ৰাইজ আমাৰ মানুহক ভয় দেখুৱাই নেদেখুৱাই ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক লৈ যায় ডেকা ল'ৰাবিলাকক লৈ গৈ বুকুত গুলিয়াই দিয়ে ভৰিত গুলিয়াই দিয়ে শুই থকা দুখীয়া মানুহসকলৰ কেৱল চেঙা বাগবৰত নহয় গুৱাহাটীতো হাতী লগাই বুলডেজাৰ লগাই ঘৰবিলাক ভাঙি দিয়ে সেইকাৰণে ৰাইজ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ দিলদাৰ ৰাজ্য থকাহেঁতেন আজি হাতী হৈ গ'লেহেঁতেন এই ৰকিবুল হুছেইন এই তৰুণ গগৈয়ে খবৰ লৈ লৈ বাগবৰ আৰু চেঙাত চাকৰি দিছিল সেই চাকৰিয়ালসকলে এতিয়াও বিভিন্ন ঠাইত কাম কৰে মই না মানি দিম আপোনালোকক কথাবিলাক চিন্তা কৰিব ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে 30 লাখ চাকৰি খালী আছে আমাৰ চৰকাৰ হ'লে এই 3 মাহৰ ভিতৰত সেই 30 লাখ টকা পূৰণ কৰিম গণি কৰি এই গৌৰৱ গগৈ এই ৰচিদ ৰহিম এই আমাৰ জাকিৰ হুছেইন চিকদাৰৰ লগত লৈ ইয়াত আমি দুখীয়া শিক্ষিত ল'ৰাবিলাকক আমি চাকৰি বাকৰি দিম ৰাইজ